আমাৰ ৰিপৰ্ট চলাব আহিছে যোৰহাট আছাম ৰাইফলৰ যিটো কেম্প হয় তাতে আমাৰ ল'ৰাজন আছিলে তাতে 102 নম্বৰ আছে তাৰ খুব ধুনীয়া মাৰ্ক এবাৰ চাকৰি তাৰ আৰামছে হৈ যাব জেনেৰেল কেটেগৰী যেটো 69 70 ওচৰে কাট অফ আছে 30তকৈ তাৰ যেহেতু বেছি আছে ফিজিক্যাল পাছ কৰিলোঁ 43টা 14টা আৰএমই ডিএমই পাছ কৰা একো স্লিপ দিয়া নাই একো স্লিপ নিদিয়ে ডিএমই পাছ কৰিলে যোৰহাট এয়াৰৰ হয় 14টা আৰএমই পাইছে 43টা ফিট মানে ফিজিক্যাল পাছ কৰিছিলে 43টাৰ ভিতৰত 14টা আৰএমই যিটো বক্স হয় এইটো মই সুধিছিলোঁ যে যিটো ডিষ্টেঞ্চৰ যিটো চাৰ্ট দিছে কোনটো দিছে সেইটো সুধিলোঁ বক্সটো তাতে দিয়া নাই চাৰ্টটোৱে দিছে যিখন চাৰ্ট মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁ সেইখন চাৰ্টে হয় 23 তাৰিখে ফিজিকেল আছিলে মেডিকেল এণ্ডৰ 24 তাৰিখে হৈছিলে আৰু 23 তাৰিখৰ ফিজিকেল মেডিকেল 24 বেটছৰ খালি এইখনৰ কথা মই যিটো সুধিছোঁ বক্সটোৰ কথা যিহেতু বহুতে প্ৰশ্ন কৰি আছিলে যে যোৰহাটত কোনটো দিছে এই বক্সটো যিটো দেখাই আছোঁ এইটো হৈছে 9 মাইলত দিছে বক্সটো হৈছে 9 মাইলৰ আৰু বাকী মেক্সিমাম চেণ্টাৰবিলাকত যিটো পেপাৰৰ হয় যিটো ফ্লেট হয় নকনি ডিষ্টেঞ্চ ডিএনএছ যোৰহাট আছাম ৰাইফলৰ ৰিমেডিকেল পইণ্টকেইটা তোমালোকে চাই লোৱা মই চাৰ্টখন দেখাই আছোঁ নকনি ডিষ্টেঞ্চ আৰু ডিএনএছ নকনি ডিষ্টেঞ্চ আৰু ডিএনএছ এইকেইটাত তোমাৰ প্ৰব্লেম পাইছে ডিষ্টেঞ্চ বুলি কওঁতে মই কৈছোঁ যিটো বক্স আমি সচৰাচৰ যিটো বক্স দেখি এইখন চাৰ্টটো তোমালোকে মনত ৰাখিবা এইখন চাৰ্টে মেক্সিমামত দিছে যিখন আমি প্ৰি মেডিকেলত দিছিলোঁ সেইখনে আৰু ডিএনএছত পাইছে ডিষ্টেঞ্চ ভিজনত পাইছে নকনিত পাইছে এতিয়া নকনি কথাটো এনেকুৱা নকনিত মেক্সিমাম ল'ৰা ফিট হৈ যায় যদি বেছি প্ৰব্লেম নাথাকে আৰু বাকী গোটেই প্ৰচেছটো ডক্টৰজনৰ ওপৰত ডিপেণ্ড কৰে এনেকৈ পুৰণা এখন ফটো হয় চোৱা আছাম ৰাইফল কেম্পৰ এনেকৈ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিহেতু হাইট জোখা হয় ৱেইট জোখা হয় কেনেকৈ জোখা হয় তোমালোকে চাই লোৱা ইয়াতে ডকুমেণ্ট চেক কৰা হয় এইবিলাক পুৰণা ফটো আগৰ ঠাণ্ডা দিনৰ ফটো আৰু এইবিলাকৰ লেটেষ্ট ফটো আমি এইবাৰ পোৱা নাই যিহেতু কেমেৰা এলাউড নকৰে মোবাইলে বহুতে ফটো উঠাব নিদিয়ে সেইটো কাৰণে বাকী সকলোকে শুভেচ্ছা আৰামছে পাছ কৰি আহিবা আছাম ৰাইফলত তেনেকুৱা হৈছে প্ৰব্লেমকেইটা মই জনাই আছোঁ কেনেকৈ ফিট হ'ব পাৰি তাৰো টিপছ দিছোঁ তোমালোকক মই কালাৰ ভিজনো পঢ়াই আছোঁ ডিষ্টেঞ্চো দেখাই আছোঁ কালাৰ ভিজনো আৰু অলপ মই পঢ়াই দিম তোমালোকে সেইখিনি ক্লিয়াৰ কৰি যাবা আৰামছে তাতে গৈ পাছ কৰি আহিব পাৰিবা আৰু সকলোকে বেষ্ট অফ লাক আমাক ৰিপৰ্ট দি থকা সকলোকে বহুত বেছি ধন্যবাদ থেংক ইউ